আমাৰ যজ্ঞত সিধা দিছে এনেকে আলু দুটা ভালে আছে এই কাউৰী দুটা বহি আছে যজ্ঞ মন্দিৰত বহুত দিন অহাই নাই যজ্ঞত কলে তোলে আছে খাই নাই আগতে আমি খাইছিলোঁ সৰুতে তাৰ কি কল খাব আনি যজ্ঞ যোৱাৰ পিছত প্লাষ্টিক যজ্ঞ বুলি নহয় সভা ৰাস চাইনাই কিন্তু এলাখান বিষয়ত পুৰা ষ্ট্ৰিক্ট তাৰমানে চাইনাৰ সেই ষ্টাইলগেলা ভাল লাগে সুন্দৰ ইয়াতে ধামা এটা আছে ধামা আগতে যজ্ঞ মন্দিৰটো ময়ে মুচিছিলোঁ আৰু ইয়াতে আহিয়ে না ভালেও লাগে এতিয়া নতুনকৈ মঞ্চ এখনো দিছে ইয়াতে এইফালে গছপুলি কল লাগি আছে 1 থোক 2 থোক 3 থোক 4 থোক আছে কল নাই আমাৰ ইয়াতে বস্তুগিলা ভাঙি লৈছে কঁঠাল চঠালৰ যি সুন্দৰ গাছ ইয়াতে চব ভাঙি আগ চাক পুৰা মাৰি পেলছি কঁঠাল পেট যি বিৰাট কঁঠাল হৈছিল ইয়াতে ইয়াতে বালিকাত এটা বটগাছ হৈছে যজ্ঞ মন্দিৰৰ একডালে ইয়ে লৈ যাওঁ আৰু জয় মহাপ্ৰভু যজ্ঞদেৱ বিষ্ণুদেৱ কুঁহিয়াৰ একডালো আছে ইয়াতে মোচা নাই দেখোন এনে আৰু দুটামান চাফাই কাম কৰি দিলোঁ বাকী এইফালে কোনোবাই পইচা 1000-2000 কাম কৰাৰ কাৰণে লৈ থৈ দিছে আৰু হেলাখনৰে দায়িত্ব ফ্ৰীতে কৰি থাকি লাভ নাই না সকলোৱে পইচাহে খায় আজিকালি ইমান লেতেৰা কৰি থৈ গৈছে ইয়াতে ইমান পইচা লৈছে আৰু তাতে কাম কৰাৰ কাৰণে টাউন চাফা কৰি যাব লাগিছিল তথাপি সকলোৰে মংগল হওক বুলি মানে দুটামান চাফা কৰি দিছোঁ কোনে যাতে আগলৈ মৰি থাকোঁ
হাজিৰা লোৱা মানুহে কাম নকৰে, আমি ফ্ৰীতে কৰি দিম। ইও পান বেপাৰী, ইওর নাম কি জানে না? জেহের। জেহের নাম ইউর। মোক 650 টাকা দিছি, ইমান পাননি। এই এক পেট পারতে তো 4 বার নামছি তারে বড়া ভাগাত ধরি ধরি। হয় না কচোন? কর নাই রবা, তোমার ফোন নাম্বার একদম লুকিয়ে দিছো। এই জাখলাপে রাখলে দাঙি রাখবা লাগবো, হয় না? মই এতিয়া সুধি আছো, মই যদি নিজে বেচো 25 টাকাকে দিব মুঠা। কি কৈছ? মোৰে লগৰ ল'ৰা, কি পাৰি নিবা লাগে আৰু বেলেগ সেই নাই। এখানত ফ্ৰীৰ ঔষধ একো নেদে। 2টা টেবলেট, 1 পেকেট চৰবত 98 টাকা। আৰু নাই, আৰে ভেটেনাৰী ডাক্তৰে নাই, ফোনত কৈ আছে। বাজাৰখনো এতিয়া বজত দিছে। বাজাৰখন পাৰ হ'ব লাগিলে মোটামুটি 10-20 মিনিট গুচি যায়। বেয়া জাম হৈছে, মেডিকেলৰ পেচেণ্ট বা আহিলে কি কৰিব এনেহেন। এনেকৈ মেইন ৰাস্তাত বাজাৰ আচলতে নহয়তো। ভেটেনাৰীখনতো কয় কিমান ভেটেলতা নাইছি, তাৰমানে এটা ফ্ৰীৰ ঔষধো নালাগে, তাৰমানে ষ্টাইল মাৰি থাকব, তাৰমানে ফোন কৰিব বাল। ইফালে আমাৰ ফাৰ্মাচী কেইখনত যাব বা তাহাৰ ফোন কৰা কিবা পৰা আজিকালি তাৰমানে বিৰাট সেই, তাৰমানে বিৰাট লেবেল এইখানো ফাৰ্মাচীৰ ইহঁত। ফ্ৰীৰ ঔষধ এটাও নিদিয়ে তাৰমানে। পেপাৰ কমিশনে আছে না কি আছে, এখন ফাৰ্মাচীত নিমেতো দিছি, লগে লগে টেবলেট 4টা টেবলেট 1 পেকেট দিছি, আৰু পাউডাৰ 100 বেছি টাকা। তাতে বহি আছে ৰিচিপশ্যনিষ্টত, একো এটা নাজানে, কথা পাতবাই নাজানে কি হৈছে। ফোনত এটা বেলেগ এটা ডাক্তৰক ফোনতে ফোন কৰিছে। আহি এনে কি ঔষধ দিব লাগিব ফোনতে কৈছে, কিবা কৈছে, সি আৰু লৈ গৈছে ক'ৰবাত। এও এটা আমাৰ সৰ্থেবাৰী হস্পিটেলখনৰ এটা কথা কৈছে, এও তাৰমানে চিলাই দিবা গৈছে, সূতা নাই বোলে, চিলাই দিয়াৰ কাৰণে সি সূতা নাই। কি হৈছিল কচোন কেছটো? সূতা নাই, হেৰি নাই, তোমাৰ এই বেজি নাই, শুনছ, টিটি বেজি নাই। তাৰপিছত মোৰ তাৰপৰা হেৰি লৈছে 250, 300। পইচাটো কিন্তু পুৰা লৈ 500 টাকা লৈছে, লৈ মাথা তাৰপিছত বেজি আনছি, সূতা আনছি, শুনছ, এনা ধৰণ ধৰ। এই চব এই মেডিকেল বিভাগটোৱে তাৰমানে বিৰাট সেই হৈ গৈছে। পাছত সেই মানুহটোক ঘৰে ঘৰে তাৰপিছত গাড়ীত উঠছো, তাৰপিছত সেই বাপুৰে মোক তোমাৰ বাটলৈ আনি থৈ গৈছে। তাৰপিছত গৈছো লাহে লাহে গাড়ীখন চলাই। আৰু ভেটেনাৰীখন যোনটো একোতো নাভাবে এটাও, এতিয়া এটা চলি এটা বহি আছে তাৰমানে। সৰ্থেবাৰীৰ ভেটেনাৰীখনৰ পৰা আহিলোঁ, এতিয়া আমৰিখতো এখন আছে, আমৰিখনৰ পৰা আহোঁ ৰ'ব। বেজি এটাৰ দাম কৈছে 400 টাকা, একদিনাৰে হাজিৰা, একো ফ্ৰী নেদে ইয়াৰ একো। নিজে বন্ধ বলে যি পাওঁ তাকে খুৱাব লাগিব, উপায় নাই না। ইমান পইচা দি ঔষধে নিঘনোহে, এই টেবলেট চেবলেট ফ্ৰীৰ বস্তু নেদে এখন ভেটেনাৰী এখনত বহি। তাতে এটা ৰিচিপশ্যনিষ্ট আছে, সি ৰিচিপশ্যনিষ্টটোৱে কৈছে, এটাক ফোন কৰিছে, ফোন কৰি কৈছে বেজিটোত কৈছে 400 টাকা।
আৰু নহ'লে টেবলেট নিব পাৰিব আৰু কিবা নিব পাৰিব। তাৰপিছত এখন ফাৰ্মাচীত লৈ গৈছে। ফ্ৰী ঔষধ তাৰমানে মানুহে নালেই তাৰমানে পুৰা জেণ্টেলমেনৰ আহিছে না, খেলা বস্তু লাৰব নৰে নায়ে বোলে আকৌ ভাল পশু চিকিৎসা এলাখান তাৰমানে এনে নামতহে টাকাৰ কাৰণেহে কৰি আছে, আৰু জন্তু জানোৱাৰৰ প্ৰতি মৰম নাই না। আছো ৰ ভেটেনাৰী ডাক্তৰ নাথাকে ইয়াতেও নাথাকে বুলি শুনিছো। কি হয় তথাপিতো চাই আহোঁ। আৰু ডাক্তৰ ফাৰ্মাচী কেইখনতো আৰু কথাই নাই, তাহোনতো প্ৰাইভেটে মোটামুটি বোলে কাষ্টমাৰ গৈছোঁ ফোন কৰি আছোঁ কিবা আছোঁ, কাষ্টমাৰে কি কৈছে তাৰমানে গুৰুত্বই নাই। আৰু কিবা এটা যদি অলাগতিয়াল কথা পাইছি নহয় নাই আমাৰ নাজানো পূৰা সেই টাইপা। আৰু ফোনটো এনি টাইম তাৰমানে নাৰ্ছ হওক কোনোবা হওক ছুপাৰমেনৰ দৰে তাৰমানে ছুপাৰ পাৱাৰ যদি থাকলাক হয় চাই দিওঁ জলিয়াই দিওঁ এনে নহ'লে বঢ়িয়া হ'লাক হ'লে। কিন্তু যদি সঁচাকৈ থাকলাক হয় পৃথিৱীত ছুপাৰমেন, এই হৈছে অসমত বৰ্তমান ছুপাৰমেন একজন লাগে, জুবিন দা গেল না। শক্তিমান 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 মানে চৰকাৰী অনুষ্ঠান গেলাত বিশেষকে হস্পিটাল গেলাত মোবাইলটো একদম বন্ধ কৰি দিব লাগে। আর কিয়া বেচপা থৈ দিছে এখনি নলবাৰী বৰপেটাৰ পৰা আহিলোঁ, নলবাৰী পাইছোঁ। ৰোমেন ডেকা ভেটেনাৰীত ডক্তৰ সৰ্থেবাৰীত, সি থাকে ফিল্ডে ঘূৰি, তাতে লাগ নাপে প্ৰাইভেটকৈ মাৰি থাকে এইফালে। নাযাওঁ এই ঘৰতে কিবা কিবি খুৱাই দিম, যি হৈ তাকে হ'ব। ঔষধ এটা কিবাকে আনি ল'ম পাৰিলি, তাক লগ কৰিব লগা নাই না। আৰু এতিয়া এটা আখুৰি ঔষধ আনবা গৈছিলোঁ মছলা ভাণ্ডাৰ এখনত, অৱশ্যে ভাল কথাই কৈছে যেনকে এনেকৈ নেদে ৰাহুন। তথাপিতো মই আৰু জোৰ কৰি লৈ আহিছোঁ আৰু নেদোঁ এনেকৈ। ভেটেনাৰীত ডাক্তৰ ভেটেনাৰীত থাকবা এৰি থাকে ঘৰত বেলেগৰ কাম কৰি আৰু প্ৰাইভেটকৈ মাৰি এলাখনক নাজং লাগ কৰবা। মই ইউটিউবত পাই মানে এনে আনবা গৈছোঁ, তাৰপিছত তেখেতেও তাৰমানে মোক শুঙে চুঙে দিছে বিৰাট কাৰা, ইমান কাৰা বস্তু খুৱাব নোৱাৰে না। তেওঁ ভালেই কৈছে, তথাপিতো ময়ে আনিলোঁ আৰু জোৰ কৰি। এই মাকৈৰ খেতি, মাকৈ বিনা অনুমতিত প্ৰৱেশ নিষেধ। এখন পানেকাৰ খেতি, ৰাঙালত বোকা উঠি গৈছে, ইমানত বোকা উঠি আছে ৰাঙালত। এই এখনি মাটি আগতে আমাৰ আছিল, সৰুতে ইয়াতে আমি খেতি কৰিছিলোঁ দেউতাৰ লগত, এতিয়াও মনত আছে মোৰ। এই ঘৰটো নাছিল তেতিয়া, এখনি গোটেই এখনি এনে এনেকৈ আছিল। পিছত হালৰ বদলাই কৰলাক না কি কৰলাক না কিবা এনে এতিয়া এইফালে ৰাস্তা ঘাট নাই আকৌ, ইয়াতে এতিয়া মেইন ৰাস্তাটোৱে আছিল।
আমার বেঙাপাড়া দুর্গা মন্দির। এইটো কৃষ্ণ মন্দির আৰু এইফালে কালী মন্দিৰ। তাৰমানে এতিয়া মেডিকেল বিভাগটোত সাধাৰণ মানুহে যাই লাভেই নাই। সহায় কৰে, সহায় নকৰা বুলি নকওঁ, কিন্তু সহায় এইখিনিহে পায় যোনগিলাৰ হাত থাকে। আজিকালি বেছিভাগ পেচেণ্টে বুঢ়া মানুহগিলা তাৰমানে এই অকৰ্মণ্যতাৰ কাৰণে কিন্তু বেছিকৈ মৰে বেমাৰত কৰিও। তাৰমানে গুৰুত্বই নিদিয়ে আজিকালি পেচেণ্ট বুলি। আৰু ছাগাল গৰুক গুৰুত্ব দিব লাগনে। কালচিৰা আৰু পকা পাণ্ডেং ৰ'বা এই মুঠপা নৰা হৈছে। এটি নচাদৰ এটি বিৰাট শক্ত বস্তু। নচাদৰ মোক নেদা হৈছিল, মই জোৰ কৰি আনিছোঁ কিবা কিবি উল্টা পুল্টা বকি। আৰু এটি মুলতানী মাটি, এই মুলতানী মাটি খাওঁ। পাণ 2 বস্তা দিলোঁ। এই বস্তা পাণ আৰু এই বস্তা পাণ আৰু এইৰ নাম জেহেৰ। আৰু মই 1 মুঠাকৈ বেচলি 25 টকাকৈ পালোঁ বুলি। নাই এই মাত্ৰ সুধি আহিছোঁ মই। মোৰ লগৰ ল'ৰাহে। তুমি বেয়া পাবা নালাগে, কিন্তু সুধি খেতিও অৱশ্যে নিজৰো যদি কেতিয়াবা ডাঙৰ বেমাৰো হয়, কেঞ্চাৰ চেঞ্চাৰো যদি হয়, হয়তো মেডিকেলক নাযাওঁৱে তাৰমানে। হাৰা চাৰা ভাঙলি যাব লাগিব ৰকচোন। কিন্তু এলা বেমাৰ হ'লি মই মেডিকেলে চেডিকেলে নাযাওঁৱে। আৰু ছাগালো কোনেনো কিবা হৈছে একেটা